Hello everyone. আজিৰ এই ভিডিঅ'টোত মই তোমালোকৰ আগত আলোচনা কৰিম HTML ত থকা ডিফাৰেন্ট টাইপছ অফ টেক্সটৰ বিষয়ে। এই টেক্সট বিলাক ব্যৱহাৰ কৰি আমি HTML ত কেনেকৈ প্ৰগ্ৰাম লিখিব পাৰো আৰু প্ৰত্যেকটা ট্যাগে কেনেকুৱা ক্ষেত্ৰত কেনেকৈ হেল্প কৰে গোটেইখিনি ইয়াতে প্ৰ্যাকটিক্যালি তোমালোকক দেখুৱাম। টেক্সটৰ লগতে আলোচনা কৰিম CSS ৰ বিষয়ে। CSS হৈছে এটা ডিজাইনিং ৰিলেটেড ল্যাঙ্গুৱেজ যিটো ব্যৱহাৰ কৰি আমি ওয়েব ডেভেলপমেন্টত ডিজাইন কৰিব পাৰো। ইয়াৰ আগৰ ভিডিঅ'টোত মই ধুনীয়াকৈ HTML ৰ বেসিক বিলাক আলোচনা কৰিছিলো যে HTML হয় কি, ওয়েব ডেভেলপমেন্ট কাক কয়, HTML কেনেকৈ আহিল, কেনেকুৱা ধৰণৰ কাম কৰিব পাৰে, ইয়াৰ বেসিক স্ট্ৰাকচাৰটো কি, HTML প্ৰগ্ৰাম কেনেকৈ লিখে গোটেইখিনি ইয়াৰ আগৰ ভিডিঅ'ত আলোচনা কৰিছো। যদি তোমালোকে মোৰ আগৰ ভিডিঅ'টো চোৱা নাই এই আই বাটনত লিংক পাবা, তাৰ পৰা চাই ল'বা বা ডেসক্ৰিপচন সেকশনত লিংক দিয়া আছে, তাৰ পৰা তোমালোকে চাই ল'ব পাৰিবা। আজিৰ এই ভিডিঅ'টোত কন্টিনিউ কৰিবলৈ লৈছো টেক্সটৰ বিষয়ে। গোটেইখিনি মই তোমালোকক প্ৰ্যাকটিক্যালি দেখুৱাম, তোমালোকে চিন্তা কৰিব নালাগে। আৰু যেতিয়া এই ভিডিঅ'বিলাক চাবা তোমালোকৰ কনসেপ্টবিলাক ক্লিয়াৰ হ'ব, তোমালোকে ক্লাস 10 ৰ ফাইনেল এক্সামত ভাল মাৰ্ক এটা ক্যাৰি কৰিবলৈ সুবিধা পাবা আৰু তোমালোকে প্ৰ্যাকটিক্যাল এক্সাম বিলাকো বহুত বেছি ভালদৰে দিব পাৰিবা। এতিয়া আজি আমাৰ সিলেবাসত কি মই তোমালোকৰ লগত আলোচনা কৰিম ইয়াতে লিখি থৈ দিছো যে HTML বডি ৰিলেটেড টেক্সটৰ বিষয়ে আলোচনা কৰিম, আমি হেডিং ট্যাগৰ বিষয়ে আলোচনা কৰিম, প্যাৰাগ্ৰাফ টেক্সটৰ বিষয়ে, লাইন ব্ৰেক, লগতে কমেন্টছৰ বিষয়ে আৰু ডিফাৰেন্ট টাইপছ অফ ফৰমেটিং ট্যাগৰ বিষয়ে আলোচনা কৰিম আৰু CSS ৰ বিষয়ে সিলেবাসত যিখিনি আছে সেইখিনি বুজাবলৈ চেষ্টা কৰিম। মই ইয়াৰ আগৰ ভিডিঅ'টোত তোমালোকক বডি ট্যাগৰ বিষয়ে আলোচনা কৰিছিলো যে বডি ট্যাগ কি হয়। এই বডি ট্যাগ কন্টেইনছ অল দা কন্টেন্টস অফ এন HTML ডকুমেন্ট, অৰ্থাৎ HTML ডকুমেন্ট এটাৰ যিবিলাক কন্টেন্ট এই গোটেইবিলাক আমাৰ বডি ট্যাগৰ ভিতৰত লিখা হয়। যেনেকৈ আমি টেক্সট এটা যদি ডিসপ্লে কৰিব বিচাৰিছো, ইমেজ ইনসাৰ্ট কৰিব বিচাৰিছো, লিংক ইনসাৰ্ট কৰিব বিচাৰিছো, এই গোটেইবিলাক বস্তু সদায় আমাৰ বডি ট্যাগৰ ভিতৰত থাকে। বডি ট্যাগৰ ভিতৰত আমি যিখিনি বস্তু লিখিম সেইখিনিয়ে আমাৰ ওয়েব ব্ৰাউজাৰ এটাত শো হ'ব। ইয়াৰ আগৰ ভিডিঅ'টোত মই ওয়েব ব্ৰাউজাৰত কেনেকৈ প্ৰগ্ৰাম এটা ৰান কৰে সেইখিনিও দেখুৱাইছিলো। আগৰ ভিডিঅ'টো বহুত বেছি ইম্পৰ্টেন্ট, নিশ্চয় চাবা। আৰু ইয়াতে কি লিখা আছে যে এভৰিথিং দ্যাট এপিয়াৰ্স ইন দ্য ব্ৰাউজাৰ উইন্ডো মাস্ট বি ইনসাইড বডি, অৰ্থাৎ ব্ৰাউজাৰত আমাৰ কি এপিয়াৰ হ'ব, কি শো হ'ব গোটেইখিনি আমাৰ মাস্ট বি ইনসাইড বডি, অৰ্থাৎ গোটেইখিনি আমাৰ বডি সেকশনৰ ভিতৰত লিখাটো ইম্পৰ্টেন্ট। যদি বডি সেকশনৰ ভিতৰত আমি নিলিখো তো এইখিনি আমাৰ কেতিয়াও শো নহব। আৰু মই থিওৰিটিক্যালি আলোচনা নকৰো, তোমালোকৰ আগত প্ৰ্যাকটিক্যালি গোটেইখিনি বস্তু দেখুৱাম। প্ৰথমতে আমি আলোচনা কৰিম আজি বডি ট্যাগৰ ভিতৰত থকা কিছুমান এট্ৰিবিউট। আচ্ছা, এট্ৰিবিউট কি হয় সেইখিনিও মই আলোচনা কৰিছো। এট্ৰিবিউট মানে কি, আমাৰ ট্যাগ এটা কিছুমান এসেনশিয়াল পাৰ্ট যিবিলাক ব্যৱহাৰ কৰি আমি ইম্পৰ্টেন্ট কাম কিছুমান কৰিব পাৰো, আমাৰ টেক্সট এটা বেছি আৰু প্ৰপাৰকৈ আমি কাম কৰিব পৰাত হেল্প কৰি দিয়ে। সেইখিনি মই তোমালোকক আগত ক্লাছত কৈছো। এতিয়া এই এট্ৰিবিউট কি থাকে, বডি ট্যাগৰ কেনেকুৱা এট্ৰিবিউট থাকে, কেনেকৈ হেল্প কৰে গোটেইখিনি তোমালোকক আলোচনা কৰিম। আমাৰ বডি ট্যাগৰ ভিতৰত সাধাৰণতে তিনিটা ধৰণৰ এট্ৰিবিউট থাকে। এটা হৈছে বিজি কালাৰ, এটা হৈছে টেক্সট আৰু এটা হৈছে বেকগ্ৰাউণ্ড। এই যেটো বিজি কালাৰ নামৰ এট্ৰিবিউট এইটো ব্যৱহাৰ কৰি আমি যিকোনো এটা ওয়েব পেজৰ কালাৰ এটা সেট কৰিব পাৰো। আৰু যেটো টেক্সট নামৰ এট্ৰিবিউট আছে এই টেক্সট নামৰ এট্ৰিবিউটৰ দ্বাৰা যিকোনো এটা টেক্সটৰ কালাৰ আমি চেঞ্জ কৰিব পাৰো। আৰু যেটো বেকগ্ৰাউণ্ড নামৰ ট্যাগ এট্ৰিবিউট থাকিব, এই এট্ৰিবিউটৰ দ্বাৰা আমি যিকোনো বেকগ্ৰাউণ্ডত ইমেজ এটা ইনসাৰ্ট কৰিব পাৰিম। এতিয়া মই তোমালোকক এই গোটেইখিনি কেনেকৈ কৰিব পাৰি HTML ত সেইখিনি মই তোমালোকক দেখুৱাই আছো। তোমালোকে ভিডিঅ'টো কন্টিনিউ কৰি থাকা। এতিয়া মই তোমালোকৰ আগত কোডিং এডিটৰটো উলিয়াই লৈছো। এইটো মোৰ VS কোড এডিটৰ। ইয়াৰ আগৰ ক্লাছত মই ইয়াৰ বেসিক স্ট্ৰাকচাৰটো আলোচনা কৰিছিলো যে সদায় আমাৰ HTML এটা ডক্টাইপ HTML আৰম্ভ কৰিব লাগে, তাৰ পিছত আমাৰ HTML ট্যাগটো ওপেন কৰি ইয়াতে ক্লোজ কৰিব লাগে। আচ্ছা, এইটো ওপেনিং ট্যাগ, এইটো ক্লোজিং ট্যাগ বুলি কয়। ট্যাগ আমাৰ দুই ধৰণৰ থাকে, এটা হৈছে এম্পটি ট্যাগ আৰু এটা হৈছে কন্টেইনাৰ ট্যাগ। এই গোটেইবিলাক আলোচনা কৰিছো মই। আচ্ছা, এইখিনিতো আৰু মই বাৰু ক'ব নালাগে বুলি মই বুজি লৈছো। আৰু এইখিনি ইয়াতে আমাৰ এইটো এটা বেসিক স্ট্ৰাকচাৰ। আৰু যি বস্তু আমি শো কৰিব বিচাৰিছো ওয়েব ব্ৰাউজাৰ এটাত এই গোটেইখিনি সদায় আমি বডি সেকশনৰ ভিতৰত লিখিম। ইয়াতে যিখিনি লিখিম সেইখিনিয়ে শো হ'ব। তো বডি ট্যাগৰ ভিতৰত মই সাপোজ ইয়াতে এটা লাইন এটা লিখি লৈছো। ইয়াতে সাপোজ ইয়াতে লিখি লৈছো হেল্ল' এভৰিৱান। ইয়াতে লিখি লৈছো যে হাউ আৰ ইউ। মই ইয়াতে এইটো লিখি লৈছো। আচ্ছা, এইটো এতিয়া লিখি লৈছো। তো মই Ctrl+S কৰি পেলাই সেভ কৰি লৈছো। মোৰ ফাইল নেমটো কি হয়, এইটো বেসিক structure.html। এইটো আগৰে ফাইল যেটো মই লাষ্ট ক্লাছত পঢ়িছিলো তাৰ পৰা কন্টিনিউ কৰি আছো। এইটো ফাইল নামেৰে মই এইটো সেভ কৰি থৈ দিছো। আচ্ছা, এতিয়া যদি মই এইটো ৰান কৰো, মই ফাইল মোৰ ফল্ডাৰত আহিছো, এইটো মোৰ ফাইলটো। এইটো যদি মই ৰান কৰো, মোৰ বৰ্তমান এইটো কেনেকৈ আছে, সিম্পল কৈ আছে। আৰু টাইটেল সেকশনত যেটো দিছে এইটো ইয়াতে আহি গৈছে বেসিক স্ট্ৰাকচাৰ, আৰু যেটো মই বডি ট্যাগৰ ভিতৰত লিখিলো সেইটো ইয়াতে আহি গৈছে হেল্ল' এভৰিৱান হাউ আৰ ইউ। দেখা পাইছা? আৰু এতিয়া যদি মই ইয়াতে মই কোডিং এডিটৰত গৈ পেলাই যদি মই এটা ট্যাগ এটা লিখো, মই যদি এটা এট্ৰিবিউট লিখো, সেইটো হৈছে মই যদি ইয়াত লিখো যে বিজি কালাৰ, এই বিজি কালাৰ নামৰ যদি ট্যাগটো এট্ৰিবিউটটো লিখো, তেতিয়া ইয়াৰ দ্বাৰা মই বেকগ্ৰাউণ্ডৰ কালাৰ এটা সেট কৰিব পাৰো। তো এইটো এট্ৰিবিউট আমি কেনেকৈ লিখো, আমি লিখিম বিজি কালাৰ, তাৰ পিছত দিম ইকুৱেল আৰু ডাবল কমাৰ ভিতৰত লিখিম আমি আমাৰ কালাৰ নেমটো। যে মোৰ বেকগ্ৰাউণ্ডৰ অৰ্থাৎ ইয়াতে যেটো হোৱাইট কালাৰ আহি আছে এই হোৱাইট কালাৰটো চেঞ্জ কৰি পেলাই বেলেগ কালাৰ দিব বিচাৰিছো। তো এইটো বস্তু কৰাৰ কাৰণে মই এতিয়া ইয়াতে কালাৰ নেমটো লিখিব লাগিব। সাপোজ মই ইয়াতে কালাৰ এটা দিব খুজিছো ইয়েলো কালাৰ। তো মই ইয়াতে লিখি লৈছো যে ইয়েলো কালাৰ, ইয়েলো বুলি লিখি লৈছো।
এতিয়া যদি মই এইটো Ctrl+S কৰি সেভ কৰি লওঁ আৰু ইয়াতে আহি পেলাই যদি মই এইটো ৰিলোড কৰো ইয়াতে ক্লিক কৰি পেলাই তো তোমালোকে দেখাব মোৰ বেকগ্ৰাউণ্ডৰ কালাৰটো ইয়ালৈকে সেট হৈ গল চেঞ্জ হৈ গল দেখা গলা তো এনেকুৱা ধৰণে আমি HTML ৰ কোডিং বিলাক কৰি পেলাই আমি আমাৰ বেসিক ওয়েব পেজ এটা ডেভেলপ কৰি থাকিব পাৰো বুজি পাইছা নে পোৱা নাই কমেন্ট সেকশনত জনাবলৈ নাপাহৰিবা নেক্সট এতিয়া এইটো এট্ৰিবিউটৰ দ্বাৰা আমি যিকোনো পেজৰ কালাৰটো সেট কৰিব পাৰো আচ্ছা যদি এতিয়া মই টেক্সটৰ কালাৰটো চেঞ্জ কৰিব বিচাৰো তো টেক্সটৰ কালাৰৰ কাৰণে আমাৰ এটা এট্ৰিবিউট আছে এইটো হৈছে টেক্সট কালাৰ তো এইটো গুছাই পেলে মই ইয়াতে টেক্সট কালাৰ লিখিব পাৰো বা মই এইটো এট্ৰিবিউটৰ কাষতে যেটো বডি ট্যাগটো মই গটেখিনি চেঞ্জ কৰিব বিচাৰিছো ইয়াতে স্পেস দি পেলাই ইয়াতে মই আৰু এটা এট্ৰিবিউট লিখিব পাৰো আমি দুটা তিনিটা এট্ৰিবিউট একেলগে এটা ট্যাগৰ ভিতৰত লিখিব পাৰো জাস্ট আমি স্পেস দি পেলাই লিখিব লাগে কাৰণ স্পেসটো দিলে বুজি পাব যে এইকেইটা এককটা সেপাৰেট এট্ৰিবিউট এতিয়া মই স্পেস দি পেলাই ইয়াতে লিখি লৈছো যে টেক্সট মই ইয়াতে টেক্সট বুলি লৈছো আৰু ইয়াতে লিখিছো ইকুৱেল তাৰ পিছত দিছো ইয়াতে মই ডাবল কমা আৰু এই ডাবল কমাৰ ভিতৰত মই লিখিব লাগিব মোৰ টেক্সটৰ কালাৰটো কি হ'ব সপোজ মোৰ টেক্সটৰ কালাৰটো মই দিব বিচাৰিছো যে ৰেড কালাৰ তো মই ইয়াতে লিখি লৈছো ৰেড কালাৰ তুমি যেটো কালাৰ দিব বিচাৰা সেইটো কালাৰ দিব পাৰা তুমি ৰেড কালাৰ দিব পাৰা বা তুমি ব্ল্যাক কালাৰ বা তুমি ব্লু কালাৰ দিব পাৰা যেনেকৈ যি ইচ্ছা সেইটো দিব পাৰিবা মই ইয়াতে লিখি লৈছো Ctrl+S কৰি সেভ কৰি লৈছো আৰু ইয়াতে আহি পেলাই যদি মই এতিয়া ৰিলোড কৰো তো তোমালোকে দেখা পাবা ইয়াতে দেখা পাইছা নে পোৱা নাই মই অকমান জুম কৰি ললো হেল্ল এভৰিওয়ান হাউ আৰ ইউ এটো ইয়াতে আমাৰ কালাৰটো ৰেড কালাৰত আহি গৈছে তো এনেকুৱা ধৰণে আমি আমাৰ পেজ কালাৰ চেঞ্জ কৰিব পাৰো টেক্সটৰ কালাৰ চেঞ্জ কৰিব পাৰো আৰু এট্ৰিবিউট বিলাক আমাৰ এনেকুৱা ধৰণে হেল্প কৰে এইখিনি এতিয়া গুছাই লৈছো মই এতিয়া মই বিচাৰিছো মোৰ যেটো পেজ আছে এই পেজটোত মই এতিয়া এই যেটো বডি সেকশন আছে এই বডিটোত মই এটা ইমেজ এটা ইনসাৰ্ট কৰিবলৈ তো ইমেজ যদি আমি এটা বডিৰ ভিতৰত ইনসাৰ্ট কৰিব বিচাৰো অৰ্থাৎ ব্যাকগ্ৰাউণ্ড হিচাপত সেট কৰিব বিচাৰো তো তাৰ কাৰণে আমাৰ এটা এট্ৰিবিউট থাকে এইটো হৈছে ব্যাকগ্ৰাউণ্ড তো ব্যাকগ্ৰাউণ্ড বুলি লিখি পেলাই ডাবল কমা দি পেলাই মই ইয়াতে লিখিব লাগিব ইকুৱেল দি পেলাই ডাবল কমা দিব লাগিব ইয়াৰ ভিতৰত লিখিব লাগিব যে কোনটো ইমেজ মই ইয়াতে ইনসাৰ্ট কৰিব বিচাৰিছো আচ্ছা যেটো ইমেজ মই ইনসাৰ্ট কৰিব বিচাৰিছো সেই ইমেজটো আমাৰ কি হ'ব লাগিব সেম ফোল্ডাৰত থাকিব লাগিব মোৰ এইটো বৰ্তমান ফোল্ডাৰ কি যে ক্লাছ 10 প্ৰ্যাকটিক্যাল HTML+C+DBMS এই ফোল্ডাৰটোৰ ভিতৰত মই এটা ইমেজ লৈ লৈছো এই ইমেজটোৰ নাম কি দি আছে এ বয় এতিয়া যদি মই ইয়াতে আহি পেলাই ইয়াতে ইমেজ নেমটো ধুনিয়াকৈ দি দিও তো এইটো ইমেজ মই ডাইৰেক্ট লৈ লব আৰু যদি মোৰ ইমেজটো এই ফোল্ডাৰটোৰ ভিতৰত নাথাকে যদি মোৰ বেলেগ ফোল্ডাৰত থাকে তেতিয়াহলে মই সেই ফোল্ডাৰটোৰ পাথটো সেট কৰিব লাগিব পাথটো কেনেকৈ সেট কৰিব লাগিব সপোজ মোৰ ডি ভলিউমত আছে তাৰ পিছত মই এতে স্ল্যাশ দিব লাগিব ডি ভলিউমৰ মোৰ কোনটো ফোল্ডাৰত আছে মোৰ সপোজ এটা এনেকুৱা ধৰণৰ ফোল্ডাৰ আছে ইয়াৰ ভিতৰত মোৰ আৰু এটা ফোল্ডাৰ আছে তো এইটো স্ল্যাশ দি পেলাই আৰু এটা ফোল্ডাৰৰ ভিতৰত দি ফাইল নেমটো দিব লাগিব আৰু এনেকৈ যদি মই দিব যাও তেতিয়া মোৰ ইয়াতে এটা মিস্টেক হোৱাৰ চান্স থাকে কোনটো যে মোৰ যদি মোৰ প্ৰপাৰ ফোল্ডাৰ যদি ভালদৰে নিদিও যদি ফাইল নেমটো প্ৰপাৰলি নিদিও তেতিয়া হয়তো মোৰ ইমেজটো ফেটছ নহব ইমেজটো ক'ত আছে এইটো না গমে নাপাব আৰু তেতিয়া ইমেজটো মই লোড নহব তো তাতকৈ বেটাৰ কি হ'ব যেটো ইমেজ মই ইনসাৰ্ট কৰিব বিচাৰিছো সেই ইমেজটো সেম ফোল্ডাৰটোত আনি পেলাই মই থৈ দিছো এইটো মোৰ ফোল্ডাৰ আৰু ইয়াতে মই ইমেজ এটা আনি থৈ দিছো আৰু এইটোৰ নাম মই কি দি থৈ দিছো এ বয় এই ইমেজটোৰ নাম দি থৈ দিছো এ বয় এতিয়া মই ইয়াতে আহি পেলাই ডাবল কমাৰ ভিতৰত মই ডাইৰেক্ট মোৰ ইয়াতে দেখা পাইছা এইটো মোৰ ফাইলটো আৰু এইটো ওপৰত মোৰ ইমেজটো এইটো ওপৰত দেখা পাইছা এইটো মোৰ ইমেজটো তো ইমেজটো ইয়াতে ডাইৰেক্ট আহি গৈছে তো এতিয়া মই পাথ দিয়াৰ প্ৰয়োজন নাই এতিয়া মই ডাইৰেক্ট ইয়াতে কি দিব পাৰো ডাইৰেক্ট ইমেজ নেমটো দি দিম কাৰণ সেম ফোল্ডাৰৰ ভিতৰতে মোৰ ফাইলটো আছে তো ইয়াতে পাথ নিদিলেও কথা নাই তেওঁলোকে গম পাব এইটো ফোল্ডাৰতে আছে তো এনেকুৱা কৰি ধৰি পেলাই আমাৰ ইমেজটো ৰান কৰি দিব মই এটা ফাইল নেমটো দি দিছো মোৰ ইমেজ নেমটো কি আছে যে এ বয় বুলি দি দিছো যেনেকৈ আছে তেনেকৈ দিব লাগিব যে এ বয় এক্সটেনশনটো কি দি আছে .jpg তো ইয়াতে যদি আমি মিস্টেক কৰো তো এই ফাইলটো মোৰ ৰান নহব মই Ctrl+S কৰি সেভ কৰি লৈছো আৰু এতিয়া যদি মই ইয়াতে আহি পেলাই এইটো ৰিলোড কৰো তো তোমালোকে দেখা পাবা মোৰ ইয়াতে ইমেজটো ধুনিয়াকৈ ইনসাৰ্ট হৈ গৈছে কৈছেনে জানে মই যদি এইটো অকন সৰু কৰি দিও তো ইয়াতে বডি সেকশনত মোৰ ইয়াতে গটেখিনি ইমেজ এটা ইনসাৰ্ট হৈ গৈছে তো এনেকুৱাকৈ আমি আমাৰ পেজ বিলাক ফৰমেটিং কৰি থাকিব পাৰো আৰু যিবিলাক বস্তু মই তোমালোকক পঢ়াইছো তোমালোকে বুজি পাই আছানে পোৱা নাই মই কমেন্ট সেকশনত জনাবা আৰু মই তোমালোকৰ কাৰণে লৈ আহিছো ক্লাছ 10 কম্পিউটাৰ সায়েন্সৰ কমপ্লিট নোটছ কিনি A to Z কমপ্লিট সিলেবাস ফলো কৰি পেলাই ইয়াতে গোটেইবিলাক কোৱেশ্চন আনসাৰ লৈ আহিছো এই কোৱেশ্চন আনসাৰ বিলাকে তোমালোকক ফাইনেল এক্সামত ভাল মাৰ্ক এটা কেৰি কৰাত হেল্প কৰিব ইয়াত গোটেইখিনি কোৱেশ্চন ষ্ট্ৰাকচাৰাইজ ফৰ্মত A to Z ইয়াতে প্ৰভাইড কৰা আছে ইয়াৰ পৰা পঢ়িলে তোমালোকৰ ফাইনেল এক্সামত হেল্প হ'ব আৰু তোমালোকে নোটছ বিলাক মেনুৱেলি বনোৱাৰ প্ৰয়োজন নাই থিওৰি খিনি মোৰ পৰা চাই ল'ব পাৰিবা কনসেপ্ট বিলাক মোৰ পৰা চাই ল'ব পাৰিবা আৰু যদি নোটছ খিনি বাই কৰি লোৱা এইখিনি দ্বাৰা তোমালোকে ঘৰতে বহি পঢ়ি থাকিব পাৰিবা যদি নোটছ খিনি তোমালোকক লাগে তেতিয়ালে এই ইউপিআই নম্বৰটো 299 পেমেন্ট কৰিবা ইয়াৰে এটা স্ক্ৰিনশ্বট লবা আৰু এটো WhatsApp নম্বৰত পঠাই দিবা আৰু নোটছ খিনি ঘৰতে পাই যাবা আৰু তাৰ পৰা পঢ়ি থাকিব পাৰিবা এই নোটছ খিনি মই একেবাৰে ষ্ট্ৰাকচাৰাইজ ফৰ্মত প্ৰভাইড কৰি থৈ দিছো ইয়াত এটা কোৱেশ্চনো মিছ নোহোৱাকৈ গোটেইখিনি ইয়াৰ পৰা পঢ়ি থাকিব পাৰিবা আৰু ইয়াৰ পৰা তোমালোকক কমন পঢ়িবই পাৰিব এতিয়া আমি আগবাঢ়িছো আমাৰ নেক্সট টপিকলৈ তো ইয়াতে মই এই তিনিটা এট্ৰিবিউট এটা কৰি
ধুনীয়াকৈ বুজাই দিলোঁ। এতিয়া আমি কি আলোচনা কৰিম? এতিয়া আমি আলোচনা কৰোঁ হেডিং টেগৰ বিষয়ে। আমাৰ হিডিং টেগ কেইবাটাও থাকে। হিডিং টেগটো কি আমি প্ৰথমতে চাই লওঁ। এই হিডিং helps in defining the hierarchy and the structure of a web page content. অৰ্থাৎ ৱেব পেজ এটাৰ কণ্টেণ্টখিনি কেনেকুৱাকৈ শ্ব' হ'ব এই হায়াৰাৰ্কিটো মেইনটেইন কৰাত হেল্প কৰে আৰু ষ্ট্ৰাকচাৰটো প্ৰভাইড কৰে। অৰ্থাৎ আমি যেতিয়া হিডিং দিব লগা অৰ্থাৎ মেইন লাইন দিব লগা হয় সেই মেইন লাইনটো কেনেকুৱা লেভেলত শ্ব' হ'ব এইখিনি আমি ইয়াতে দিব পাৰোঁ। আমাৰ যদি হিডিংটো অকণমান ডাঙৰকৈ দিব লাগে তো আমি এটা H1 নামৰ হেডিং ল'ম। যদি আমাৰ সৰু হেডিং ল'ব লাগে তো তাৰ কাৰণে H6 নামৰ হেডিং ল'ম। এনেকুৱাকৈ আমি হেডিংবিলাক লৈ পেলাই আমি আমাৰ হেডিংবিলাক ছেট কৰিব পাৰোঁ। ইয়াতে কি লিখা আছে যে HTML provides 6 levels of heading অৰ্থাৎ 6টা লেভেলছৰ হেডিংছ আমাক প্ৰভাইড কৰে। প্ৰথমটো হৈছে H1 is the largest, H1 টো সকলোতকৈ ডাঙৰ বুলি ধৰা হয় আৰু H6 is the smallest আৰু H6 টো সকলোতকৈ সৰু বুলি ধৰা হয় আৰু H1 ৰ পৰা H6 লৈকে যিখিনি ক্ৰমান্বয়ে আহিব তো ইয়াৰে কি হ'ব যিখিনি হেডিং হ'ব এইখিনি ক্ৰমান্বয়ে ইয়াতকৈ সৰু ডাঙৰ হৈ থাকিব। মই ইয়াতে আহিছোঁ আহি পেলাই এই ইমেজটো ইয়াৰ পৰা বাৰু গুচাই দিছোঁ দিয়া। নৰ্মেলি বডি সেকশন এটা থাকি যাওক। এইখিনি মোৰ হৈ গৈছে বুলি ধৰি লৈছোঁ। এইটো গুচাই লৈছোঁ। এতিয়া মই ইয়াতে এটা হেডিং দিব বিচাৰিছোঁ। মই হেডিং কেইটা ওপেন কৰিছোঁ। এংগুলাৰ ব্ৰেকেট ষ্টাৰ্ট কৰি H1 লৈছোঁ। তো এইটো এটা মোৰ হেডিং হ'ব। ইয়াৰ ভিতৰত মই H1 টো ল'ম যে দিছ ইজ এ হেডিং, এইটো এনেকৈ লৈ লৈছোঁ। তো সেম 6টা লাগিব ন, এইখিনি মই কপি কৰি লৈছোঁ। বাৰে প্ৰতিবাৰ টাইপ কৰি নাথাকোঁ, Ctrl+C কৰিছোঁ আৰু Ctrl+V কৰি ইয়াতে মই পেষ্ট কৰি লৈছোঁ। তো এইটো আছিলে H1, এইটো হ'ব H2। মই ইয়াতে H2 লৈছোঁ। নেক্সট ইয়াতেও মই H2 লৈছোঁ। এইখিনি মই H2 H3 লৈকে সেট কৰি লৈছোঁ। ইয়াতে দেখা পালা H1 ৰ পৰা H6 লৈকে মই গোটেইখিনি হেডিং ইয়াতে ধুনীয়াকৈ লৈ লৈছোঁ। হায়াৰাৰ্কি হিচাপত লৈছোঁ। আচ্ছা কোনটো হেডিঙৰ সাইজ কিমান সৰু কোনটো কিমানৰ ডাঙৰ গোটেইখিনি যেতিয়া মই এতিয়া ৰান কৰিম প্ৰগ্ৰামটো তোমালোকে দেখা পাবা। এতিয়া মই ইয়াতে আহিছোঁ আৰু এইটো মই এতিয়া ৰিলোড কৰোঁ আৰু তোমালোকে এতিয়া এইখিনি চাই লোৱা। যিটো মই H6 দিছিলোঁ সেইটো অকণমান ডাঙৰ হৈ আছে, H2 টো তাতকৈ অকণমান সৰু হৈছে, তাৰপিছত আৰু অকণমান সৰু হৈছে। তো এনেকুৱাকৈ এটা হায়াৰাৰ্কি ফৰ্মত গোটেইখিনি ধুনীয়াকৈ আহিছে নে অহা নাই? আহিছে। তো যেনেকুৱা ধৰণৰ হেডিঙৰ প্ৰয়োজন আমাক হ'ব, তুমি কিমান সাইজৰ তুমি হেডিংটো দিব বিচাৰা, কিমান ডাঙৰ হেডিং দিব বিচাৰা, এইটো ডিপেন্ড কৰিব তোমাৰ ওপৰত আৰু সেইটো হিচাপত তুমি হেডিং টেগটো ইউজ কৰিব পাৰিবা। তো আমি ইয়াতে হেডিং টেগটো ধুনীয়াকৈ বুজি পালোঁ। ইয়াৰ ওপৰত কুৱেশ্যন আহে, প্ৰেক্টিকেলত কুৱেশ্যন আহে, লগতে এক্সামতো কুৱেশ্যন আহে, তোমালোকে এইবিলাক নোট ডাউন কৰি ৰাখিব পাৰিবা। এতিয়া এই হেডিং টেগবিলাকৰ ভিতৰত আমাৰ এটা এট্ৰিবিউট এটা থাকে, সেইটো হৈছে এলাইন। এই এলাইন নামৰ এট্ৰিবিউটটো ব্যৱহাৰ কৰি আমাৰ টেক্সটটো কোন সাইডে আমাৰ পেজটোৰ ভিউ হ'ব, কোনটো সাইডে আমাৰ পেজটোত আহিব সেইটো আমি ইয়াৰ পৰা সেট কৰিব পাৰোঁ। বৰ্তমান যদি মই ইয়াতে আহোঁ, ইয়াতে যদি মই আহিছোঁ, ইয়াতে দেখা পাইছা মোৰ এই যিখিনি টেক্সট ইয়াতে কি হৈছে এইখিনি লেফ্ট সাইডত আহি গৈছে, হয়নে নহয়? তো মোৰ বৰ্তমান এলাইনমেণ্টটো লেফ্ট হৈছে আৰু আমি সদায় যিকোনো টেক্সট লিখোঁ সদায় আমি লেফ্ট সাইডৰ পৰাই লিখোঁ। আমাৰ এলাইনমেণ্ট লেফ্ট হৈছে। এটা পেজত এলাইনমেণ্ট কেইবাটাও থাকে, লেফ্ট এলাইন, চেণ্টাৰ এলাইন আৰু ৰাইট এলাইন। তো এনেকুৱাকৈ আমাৰ এলাইনমেণ্ট থাকে আৰু এলাইনমেণ্টবিলাক সেট কৰিব পাৰোঁ। যদি মই ইয়াতে H1 ৰ ভিতৰত আহি পেলাই যদি ইয়াতে মই এলাইন নামৰ যিটো এইটো লৈ লওঁ, এলাইন এট্ৰিবিউটটো লৈ লওঁ, যিটো এলাইন এট্ৰিবিউটটো যদি ইয়াতে লৈ লওঁ, ইয়াতে কি কৈছে এইটো এলাইন। যদি মই ইয়াতে এলাইন এট্ৰিবিউটটো লৈ লওঁ এনেকৈ এলাইন, তাৰপিছত যদি মই ইয়াতে ইকুৱেল দিওঁ আৰু ইয়াতে ডাবল কমা দি পেলাই ইয়াৰ ভিতৰত যদি লিখোঁ যে চেণ্টাৰ, যদি চেণ্টাৰ কৰোঁ Ctrl+S কৰি ছেভ কৰিছোঁ আৰু এতিয়া যদি মই ইয়ালৈকে আহি পেলাই এইটো ৰিলোড কৰোঁ, তোমালোকে দেখা পাবা H1 টো মোৰ ইয়াতে চেণ্টাৰলৈকে আহি গৈছে। তো এনেকুৱাকৈ আমি আমাৰ এলাইনমেণ্টবিলাকো ছেট কৰিব পাৰোঁ হেডিঙৰ ভিতৰতো। বুজি পাইছা? তো এট্ৰিবিউটে কেনেকুৱা ধৰণে আমাক হেল্প কৰে এইখিনি বুজি পাইছা নে পোৱা নাই? আৰু ইয়াৰ ওপৰত কুৱেশ্যন আহে যে হাউ এট্ৰিবিউট ৱৰ্কছ, হোৱাট ইজ এট্ৰিবিউট, হোৱাট ইজ টেগ, ইয়াৰ ভিতৰতো কুৱেশ্যন আহে। নেক্সট ইয়াতে এতিয়া কি দিয়া আছে আমি চাই লওঁ। তো ইয়াৰ পৰা আমি লেফ্ট এলাইন কৰিব পাৰোঁ, ৰাইট এলাইন কৰিব পাৰোঁ, চেণ্টাৰ এলাইনো কৰিব পাৰোঁ। আচ্ছা মই যদি ইয়াতে আহি পেলাই মই ইয়াতে যদি ৰাইট এলাইন কৰোঁ, এইটো যদি সাপোজ ইয়াতে মই কৰি লৈছোঁ, ইয়াতে মই এলাইন কৰি লৈছোঁ, অ'কে এলাইন ইয়াৰ ভিতৰত মই লিখি লৈছোঁ ৰাইট। তো ৰাইট এলাইন কৰাৰ লগে লগে Ctrl+S কৰিছোঁ আৰু এতিয়া যদি মই ইয়াতে ৰিলোড কৰোঁ, তোমালোকে দেখা পাবা এইটো মোৰ ৰাইট এলাইনত গুচি গ'ল। তো এনেকুৱাকৈ আমি এইবিলাক সেট কৰি থাকিব পাৰোঁ। এইবাৰ মই তোমালোকৰ লগত আলোচনা কৰিবলৈ লৈছোঁ পেৰাগ্ৰাফ টেগৰ বিষয়ে। পেৰাগ্ৰাফ টেগ কি হয়, কি লিখা আছে বৰ্তমান জাষ্ট থিয়ৰিখিনি চাই লোৱাচোন। The paragraph tags are used to define a block of a text as a paragraph. এটা পেৰাগ্ৰাফ হিচাপত যেতিয়া আমি এটা পেজত কিবা লিখিব লগা হয়, এটা ব্লক অফ টেক্সট, অৰ্থাৎ আমি যেতিয়া বুকত পেৰাগ্ৰাফ লিখোঁ বা আমাৰ কপিত পেৰাগ্ৰাফটো লিখোঁ, আমাৰ কবিতাবিলাক লিখিলে একো এটা পেৰাগ্ৰাফ হিচাপত থাকে নে নাথাকে? থাকে। তো এটা পেৰাগ্ৰাফ যদি মই কেতিয়াবা লিখিব লগা হয় বা যিকোনো লং টেক্সট যদি পেৰাগ্ৰাফ ৱাইজ লিখিব লাগে, তেতিয়া আমি পেৰাগ্ৰাফ টেগৰ ভিতৰত লিখিব পাৰোঁ। ইন HTML টেগ ৰিপ্ৰেজেণ্ট এ পেৰাগ্ৰাফ, অৰ্থাৎ পেৰাগ্ৰাফ টেগ এটা থাকে আৰু সেই পেৰাগ্ৰাফ টেগৰ দ্বাৰা আমি HTML পেৰাগ্ৰাফ এছাইন কৰিব পাৰোঁ। The paragraph tag is written
is and browser automatically add space between before after p tag আৰু ব্রাউজারে তেতিয়া যেটা আমি p tagৰ ভিতৰত যেটা প্যাৰাগ্ৰাফ এটা লিখিম সেইটো আমাৰ যেটা ট্যাগ প্যাৰাগ্ৰাফ থাকিব তাৰ আগৰখিনি আৰু পিছৰখিনি ভিতৰত এটা প্যাৰাগ্ৰাফ তেওঁলোকে অটোমেটিক্যালি সেট কৰি দিব কিছুমান স্পেস সেট কৰি দিয়ে মই ইয়াতে এটা কাম কৰিছো মই ইয়াতে আহি পেলাই ইয়াতে সাৰ্চ কৰি লৈছো কিবা এটা বস্তু যে হোৱাট ইজ কম্পিউটাৰ মই অকমান টেক্সট লাগিব টেক্সটখিনি ইয়াৰ পৰা লৈ লৈছো মই এইখিনি ইয়াৰ পৰা কপি কৰি লৈছো এইখিনি ইয়াৰ পৰা কপি কৰি লৈছো ওকে এইখিনি লৈ যাব মই ইয়ালৈকে আহিছো আৰু ইয়াতে আহি পেলাই ইমানখিনি আমাক নালাগে বাৰু এইখিনি মই ইয়াৰ পৰা গুচাই লৈছো অনুমানটো বুজি পালা তেতিয়া মই কি কলো এতিয়া মই ইয়াতে প্যাৰাগ্ৰাফ টেগটো লৈ লৈছো মই ইয়াতে লৈছো যে মই ইয়াতে লৈ লৈছো মাজত লৈ লৈছো p টেগটো লৈ লৈছো এই প্যাৰাগ্ৰাফ টেগৰ ভিতৰত যিখিনি কপি হৈছো ইয়াতে মই পেস্ট কৰি দিছো এতিয়া যদি মই Ctrl+S কৰি সেভ কৰি লও আৰু ইয়াতে যদি আহি মই এতিয়া ৰিলোড কৰো তো তোমালোকে দেখাবা ইয়াতে এই প্যাৰাগ্ৰাফটো যিখিনি ওপৰৰ এই হেলো এভৰিওয়ান আৰু এই কম্পিউটাৰ ইয়াৰ মাজত অকমান স্পেস লৈছে নে লোৱা নাই আৰু সফটওয়্যাৰ আৰু দিস ইজ এ হেডিং ইয়াৰ মাজত অকমান স্পেস লৈছে নে লোৱা নাই লৈছে কিয় কাৰণ এইটো এটা মোৰ প্যাৰাগ্ৰাফ হিচাপত লৈ লৈছে এওঁলোকে দেখা পাইছা এইটো এটা প্যাৰাগ্ৰাফ বুলি এওঁলোকে ধৰি লৈছে তো এনেকুৱাকৈ প্যাৰাগ্ৰাফৰ ভিতৰত টেক্সট এটা যদি লিখো ইয়াৰ ওপৰত আৰু তলত স্পেস কিছুমান এডজাস্ট কৰি প্যাৰাগ্ৰাফ ওয়াইজ এই বস্তুটো আমাক লিখি দিব আশা কৰো তোমালোকে প্যাৰাগ্ৰাফ টেগটো কি হয় বুজি পাইছা এই প্যাৰাগ্ৰাফ টেগৰ ভিতৰতো আৰু আমাৰ কিছুমান কি থাকে আমাৰ এট্ৰিবিউট থাকে যেনেকৈ ইয়াতো এলাইনমেন্ট থাকে এই এলাইনমেন্টৰ দ্বাৰা আমি প্যাৰাগ্ৰাফটো আমি লেফটত লৈ যাব পাৰো ৰাইটত লৈ যাব পাৰো সেন্টাৰত লৈ যাব পাৰো তো এনেকুৱাকৈ আমি প্যাৰাগ্ৰাফটো সেট কৰিব পাৰো বৰ্তমান মোৰ প্যাৰাগ্ৰাফটো লেফট সাইডত আহিছে যদি মই সেন্টাৰত ৰাখিব লাগে তো মই সেন্টাৰ এলাইন কৰি ল'ব পাৰিম যদি মোক ৰাইট সাইডত লাগে তো মই ৰাইট এলাইন কৰিব পাৰিম বুজি পাইছা নে পোৱা নাই এনেকুৱা ধৰণে আমি আমাৰ HTML ত কোডিং বিলাক কৰি থাকিব পাৰো আৰু HTML প্ৰগ্ৰাম লিখিবলৈ আমি ৱেব ডেভেলপমেন্ট কৰি থাকিব পাৰিম আৰু যিবিলাক বস্তু মই তোমালোকক পঢ়াই আছো তোমালোকে বুজি পাই আছানে পোৱা নাই মোক কমেন্ট সেকশনত জনাবা আৰু মই তোমালোকৰ কাৰণে লৈ আহিছো ক্লাছ 10 কম্পিউটাৰ সায়েন্সৰ কমপ্লিট নোটছ খিনি A to Z কমপ্লিট সিলেবাস ফলো কৰি পেলাই ইয়াতে গোটেইবিলাক কোৱেশ্চন আনসাৰ লৈ আহিছো এই কোৱেশ্চন আনসাৰ বিলাকে তোমালোকক ফাইনেল এক্সামত ভাল মাৰ্ক এটা কেৰি কৰাত হেল্প কৰিব ইয়াত গোটেইখিনি কোৱেশ্চন ষ্ট্ৰাকচাৰাইজ ফৰ্মত A to Z ইয়াতে প্ৰভাইড কৰা আছে ইয়াৰ পৰা পঢ়িলে তোমালোকৰ ফাইনেল এক্সামত হেল্প হ'ব আৰু তোমালোকে নোটছ বিলাক মেনুৱেলি বনোৱাৰ প্ৰয়োজন নাই থিওৰি খিনি মোৰ পৰা চাই ল'ব পাৰিবা কনসেপ্ট বিলাক মোৰ পৰা চাই ল'ব পাৰিবা আৰু যদি নোটছ খিনি বাই কৰি লোৱা এইখিনি দ্বাৰা তোমালোকে ঘৰতে বহি পঢ়ি থাকিব পাৰিবা যদি নোটছ খিনি তোমালোকক লাগে তেতিয়ালে এই ইউপিআই নম্বৰটো 299 পেমেন্ট কৰিবা ইয়াৰে এটা স্ক্ৰিনশ্বট লবা আৰু এটি WhatsApp নম্বৰত পঠাই দিবা আৰু নোটছ খিনি ঘৰতে পাই যাবা আৰু তাৰ পৰা পঢ়ি থাকিব পাৰিবা এই নোটছ খিনি মই একেবাৰে ষ্ট্ৰাকচাৰাইজ ফৰ্মত প্ৰভাইড কৰি থৈ দিছো ইয়াত এটা কোৱেশ্চনো মিছ নোহোৱাকৈ গোটেইখিনি ইয়াৰ পৰা পঢ়ি থাকিব পাৰিবা আৰু ইয়াৰ পৰা তোমালোকক কমন পঢ়িবই পাৰিব এতিয়া আমি আগবাঢ়িছো আমাৰ নেক্সট টপিকলৈ এতিয়া আমি আলোচনা কৰো ব্ৰেক টেগৰ বিষয়ে ব্ৰেক টেগ কি কৰে আমি ব্ৰেক টেগৰ বিষয়ে প্ৰথম এটা লাইন পঢ়ি লও ইন HTML টু এড লাইন ব্ৰেকস দ্য টেগ ইজ ইউজড অৰ্থাৎ এটা লাইন যদি আমি ব্ৰেক কৰিব বিচাৰো তেতিয়া আমি ব্ৰেক টেগটো ব্যৱহাৰ কৰো ইট ইজ জেনাৰেলি ইউজড ইন এ পোয়েম অৰ এড্ৰেছ where the division of line is necessary এটো বিশেষকৈ আমি যেটা কবিতা বা কেতিয়াবা আমি এড্ৰেছ লিখি থাকিব লগা হয় তেনেকুৱা ক্ষেত্ৰত যেটা আমি লাইন বিলাক ডিভাইড কৰিব লগা হয় অৰ্থাৎ লাইন ব্ৰেক কৰিব লগা হয় তেনেকুৱা সিচুৱেচনত আমি বিআৰ টেগটো ইউজ কৰো আৰু বিআৰ টেগটো ডিপেন্ড কৰিব ডেভেলপাৰ হিচাপে তুমি কেতিয়া ক'ত কেনেকৈ ব্যৱহাৰ কৰিব বিচাৰা ইট ইজ এন এম্পটি টেগ which means that it has no end tag অৰ্থাৎ আমাৰ টেগৰ দুই ধৰণৰ থাকে এটা যে কন্টেইনাৰ টেগ আৰু এটা এলিমেন্ট টেগ কন্টেইনাৰ টেগত কি কৰিব লগা হয় আমি যেটো টেগ আমি ক্লোজ কৰো যেটো টেগ আমি ওপেন কৰো সেই টেগটো আমি ক্লোজ কৰিব লগা হয় সাপোজ ইয়াতে মই বডি টেগটো ওপেন কৰিছো আৰু ইয়াতে আমি বডি টেগটো ক্লোজ কৰিছো ইয়াতে হেড টেগটো ওপেন কৰিছো হেড টেগটো ক্লোজ কৰিছো যদি ক্লোজ নকৰো আমাৰ প্ৰগ্ৰামটো ৰান নহব এটো ইয়াতে এৰৰ আহি যাব ঠিক তেনেকৈ আমাৰ বিআৰ টেগ এটা থাকে আৰু বিআৰ টেগ আমাৰ যিকোনো লাইন এটা ব্ৰেক কৰাত হেল্প কৰে সাপোজ ইয়াতে মই লৈ লৈছো যে হেল্ল এভৰিওয়ান হাউ আৰ ইউ এইটো যদি মই ইয়াতে যাও ইয়াতে আমি কি দেখা পাও যে হেল্ল এভৰিওয়ান হাউ আৰ ইউ এইটো মোৰ এটা লাইনতে আহি আছে মই কি বিচাৰিছো হেল্ল এভৰিওয়ান এইটো ইয়াতে থাকক আৰু মোৰ হাউ আৰ ইউ এইটো নেক্সট লাইনত আহক তো ইয়াৰ কাৰণে মই ইয়াতে লাইন ব্ৰেক কৰিব লাগিব আৰু লাইন ব্ৰেক যদি মই এনেকৈ কৰিম বুলি ভাবিছো মই ইয়াতে এন্টাৰ প্ৰেছ কৰি ইয়াতে তলত দি লৈছো এতিয়াওতো মোৰ লাইনটো ব্ৰেক হৈ গল এতিয়া যদি মই Ctrl+S প্ৰেছ কৰো আৰু যদি ইয়াতে আহি পেলাই মই ৰান কৰো কিন্তু আমি ইয়াতে দেখা পাম এইটো যেনেকৈ আছিল হেনেকৈ ইয়াতে থাকিব আমি আমাৰ মতে আমি ইয়াতে স্পেস এন্টাৰ মাৰি পেলাই তলত লৈছো কিন্তু HTML ত আমি এনেকুৱাকৈ লিখিলে নহব HTML যিকোনো বস্তু আমি যেতিয়া শো কৰিব বিচাৰো HTML ত সদায় টেগৰ
দ্বাৰাই আমি বস্তুবিলাক ডিফাইন কৰিব লাগিব যদি ট্যাগৰ দ্বাৰা একো নিলিখো তেতিয়াহলে নহব তো ঠিক তেনেকৈ ইয়াতে যদি মই লাইনটো ব্ৰেক কৰিব বিচাৰিছো ইয়াতে মোক লাগিব বিআৰ ট্যাগটো ওপেন কৰিব তো বিআৰ ট্যাগটো মই ইয়াতে ইউজ কৰিছো এতিয়া বিআৰ ট্যাগটো ইউজ কৰিছো কিন্তু এইটো মই ক্লোজ কৰাৰ প্ৰয়োজন নাই কাৰণ এইটো এটা এম্পটি ট্যাগ এতিয়া যদি মই এইটো Ctrl+S কৰি সেভ কৰি লও আৰু ইয়াতে আহিপেলাই যদি মই এইটো ৰিলোড কৰো তো তোমালোকে দেখাবা হাউ আৰ ইউ টু তলত আহি গল কাৰণ বিআৰ ট্যাগটোৱে এই লাইনটো ব্ৰেক কৰি দিছে বুজি পাইছা এনেকুৱাকৈ আমি ট্যাগবিলাক ব্যৱহাৰ কৰি আমাৰ কামবিলাক কৰিব পাৰো HTML এটা বহুত ইন্টাৰেষ্টিং বস্তু তোমালোকে এইবিলাক এনে চাই থাকিলে নহব এইবিলাক প্ৰেক্টিকেল কৰিব লাগিব যেতিয়া তোমালোকে স্কুলৰ ল্যাবত যাবা ল্যাবত এইবিলাক প্ৰেক্টিস কৰিবা মোৰ ভিডিওবিলাকটো চাই আছা তোমালোকে বহিত নোট ডাউন কৰিবা আৰু তাৰ পৰা প্ৰেক্টিস কৰি থাকিবা তেতিয়া তোমালোকে গোটেইবিলাক বস্তু বুজি পাবা প্ৰেক্টিকেল অৰ্থাৎ কোডিং বা কম্পিউটাৰ ৰিলেটেড বস্তুবিলাক সদায় প্ৰেক্টিকেল থিওৰি বুজালে তোমালোকে বুজি নাপাবা আৰু মই সদায় এইটোৱে প্ৰিফাৰ কৰো এই কম্পিউটাৰ সায়েন্স সাবজেক্টখন সদায় প্ৰেক্টিকেলি আলোচনা কৰাৰ কাৰণে ঠিক আছে এতিয়া আমি আগবাঢ়িছো কমেন্ট ট্যাগৰ কাৰণে কমেন্ট ট্যাগ কি হয় ইউজ টু ইনসার্ট কমেন্টস ইন HTML কোড অর্থাৎ HTML কোডত আমি কমেন্ট এটা ইনসার্ট কৰাৰ কাৰণে এই ট্যাগটো ব্যৱহাৰ কৰো নট ভিজিবল টু ইউজাৰ অর্থাৎ আমি যেতিয়া কমেন্ট এটা ব্যৱহাৰ কৰো এটো ইউজাৰৰ ছয় নহয় এজ এ কোডাৰ এজ এ ডেভেলপাৰ আমি কেতিয়াবা কিছুমান ইম্পৰ্টেন্ট লাইন আমাৰ কাৰণে ৰাখি থব লগা হয় যেটো আমি মনত ৰাখিব লগা হয় সাপোজ এই প্ৰগ্ৰামটো মই আজি ডেভেলপ কৰিছো আৰু 3 মাহ পিছত এই প্ৰগ্ৰামটো মই ওপেন কৰিছো আচ্ছা মইটো কিমান কি কাম কৰিম মইটো পাহৰি যাম যে কোনটো লাইনত কি বুজাব পাৰে তো মই কিবা এটা বস্তু মনত ৰখাৰ কাৰণে ইয়াতে কমেন্ট সেকশন দি থব পাৰো সাপোজ ইয়াতে প্যাৰাগ্ৰাফ ট্যাগৰ ভিতৰত মই ইয়াতে এটা প্যাৰাগ্ৰাফ লিখি থৈ দিছো আৰু এই প্যাৰাগ্ৰাফটো কিহৰ ওপৰত যদি মই ইয়াতে কমেন্ট ট্যাগ দি নথওঁ হয়তো মই এইটো পাহৰি যোৱাৰ চান্স থাকিব তো ইয়াতে মোৰ ইম্পৰ্টেন্ট অৰ্থাৎ মোৰ সুবিধা হোৱাকৈ মই ইয়াতে এটা কমেন্ট ট্যাগ দিব পাৰো আৰু যাতে মই বুজি পাওঁ পিছত প্ৰগ্ৰামটো যেতিয়া মই ওপেন কৰিম তেতিয়া মই গোটেইখিনি বুজি পাম তো কমেন্ট ট্যাগ দিয়াৰ কাৰণে আমাৰ সিনট্যাক্সটো কি হয় আমি ইয়াতে এংগুলাৰ ব্ৰেকেট স্টাৰ্ট কৰি এক্সক্লামেটৰী সাইনটো দি প্লাই ইয়াৰ ভিতৰত মই কমেন্টখিনি লিখিব লাগিব মই ইয়ালৈকে আহিছো ইয়াতে মই এটা কমেন্ট সেকশন কি দিব বিচাৰিছো যে এইটো এটা প্যাৰাগ্ৰাফ কম্পিউটাৰৰ বিষয়ে হয় তো ইয়াতে মই এইটো এটা কমেন্ট সেকশন লিখিব বিচাৰিছো মই এটা এংগুলাৰ ব্ৰেকেটটো স্টাৰ্ট কৰিছো এক্সক্লামেটৰী সাইনটো দিছো আৰু ইয়াতে মই ডাবল কমা দুটা দিছো দিয়াৰ পিছত মই ইয়াতে আৰু দুটা ক্লোজ কৰি ইয়াতে যেনেকৈ দি দিছো এইটো মই বুজি পাব এটা ইয়াৰ ভিতৰত মই লিখি দিম যত ডাবল যিডাল ড্যাশ আছে এই ড্যাশ দুডালৰ মাজত মই ইয়াতে লিখিব লাগিব যে দিস ইজ অ্যাবাউট এ কম্পিউটাৰ you can say this is a definition of a computer তো এই লাইনটো মোৰ কাৰণে কাৰণ এই প্যাৰাগ্ৰাফটোত কি লিখা আছে হেতু মই কমেন্ট সেকশনটো পঢ়ি পেলাই বুজি পাম এটো যদি মই Ctrl+S কৰি সেভ কৰি ইয়াতে যদি মই ৰান কৰো এটো ইয়াতে শো নহয় দেখা পাইছা মই ৰিলোড কৰিছো এটো ইয়াতে শো নহয় এটো শো হৈ থাকিব আমাৰ কাৰণে এটো কমেন্ট আউটত থাকা লাইনটো কেতিয়াও ইউজাৰৰ কাৰণে সৰি এটো ডেভেলপাৰ কাৰণে হয় ইউজাৰৰ কাৰণে নহয় তুমি এটা এটো ডেভেলপ কৰি আছা সফটওয়্যাৰ প্ৰগ্ৰামটো এটো তোমাৰ কাৰণে এটো ইউজাৰৰ কাৰণে নহয় জনে ইউজ কৰিব ঠিক আছে এতিয়া আমি কি আলোচনা কৰিম এতিয়া আমি আলোচনা কৰিম HTML ৰ আৰু কিছুমান ফৰমেটিংৰ বিষয়ে HTML ৰ বিভিন্ন ধৰণৰ ট্যাগ আছে আচ্ছা HTML ফৰমেটিং ট্যাগ কি হয় ফৰমেটিং ইজ এ মেথড অফ টেক্সট ফৰমেটিং ফৰ বেটাৰ এপিয়াৰেন্স এন্ড লুক অৰ্থাৎ HTML ৰ যিবিলাক টেক্সট থাকে সেইবিলাক বেটাৰ এপিয়াৰেন্স আৰু যাতে বেছি ভালকৈ এইবিলাক শো হয় লুকটো যাতে তাৰ ভাল আহে তেনেকুৱা ধৰণৰ কাৰণে আমি HTML ফৰমেটিং কৰি থাকিব পাৰো আৰু HTML ৰ ভিতৰত ট্যাগ বিভিন্ন ধৰণৰ আছে আমি ট্যাগ বিলাক মুখস্থ কৰি ৰাখিব নোৱাৰো ট্যাগ বিলাক আমি প্ৰেক্টিস কৰি থাকিব লাগিব যে কোনটো টাইমত কোনটো ট্যাগ ব্যৱহাৰ কৰিব লাগিব কোনটো ট্যাগে কি ধৰণে হেল্প কৰিব গোটেইবিলাক যিমান প্ৰেক্টিস কৰিম হেতুৰ ওপৰত ডিপেন্ড কৰিব ইয়াতে মই কেইটামান আৰু ফৰমেটিং ট্যাগ লৈ আছো যেনেকৈ বি ট্যাগ আই ট্যাগ ইউ ট্যাগ মাৰ্ক ষ্ট্ৰং এমফাসাইজ এনেকুৱা ধৰণৰ কিছুমান ট্যাগ থাকে যিবিলাক আমাৰ আৰু ফৰমেটিং কৰাত হেল্প কৰে বি ট্যাগে কি কৰে যিকোনো টেক্সট এটা বোল্ড কৰি দিব আই ট্যাগে কি কৰিব টেক্সট এটা ইটালিক কৰি দিব ইউ ট্যাগে কি কৰিব যিকোনো এটা ওয়াৰ্ডত যত আমি ইউ ট্যাগটো ব্যৱহাৰ কৰিম কি আন্ডাৰলাইন এটা ক্ৰিয়েট কৰি দিব মাৰ্ক ট্যাগে কি কৰিব যিকোনো টেক্সট এটা হাইলাইট কৰাত হেল্প কৰিব তো এনেকুৱা ধৰণে হেল্প কৰিব ষ্ট্ৰং ট্যাগে কি কৰিব ইম্পৰ্টেন্ট লাইন এটা আমাৰ হাইলাইট কৰাত হেল্প কৰিব আমাৰ এমফাসাইজ ট্যাগে যিকোনো এটা টেক্সট আমাৰ ইটালিক আৰু সিমান্টিক টাইপত কৰি দিব এনেকুৱা ধৰণৰ কাম কৰিব পাৰে মই এটা বোল্ড ইটালিক আন্ডাৰলাইন আৰু মাৰ্ক এই চাৰিটা তোমালোকক মই দেখুৱাই দিছো হ'ব মই ইয়ালৈকে আহিছো মই প্ৰথমতে ইয়াতে ক'ব বিচাৰিছো যে এইটো বাৰু বিআৰ ট্যাগটো মই ইয়াৰ পৰা গুচাই দিছো ওকে থাকক বাৰু এইটো ইয়াতে থাকক মই ইয়ালৈকে আহিছো ইয়াতে মই আৰু এটা সেন্টেন্স লিখি লৈছো যে হেল্ল ডিয়াৰ ষ্টুডেন্টস are you enjoying the class 10 hope you are enjoying it এনেকৈ মই এইটো লিখি ললো হ'ব
এতিয়া মই ইয়াতে বোল্ড টেগটোৰ দ্বাৰা লিখিব বিচাৰিছো এই যেটো এনজয়িং ৱৰ্ডটো এইটো মই অকমান ডাৰ্ক কৰিব বিচাৰিছো হ'ব মই Ctrl+S কৰি পেলাই যদি ইয়াতে প্ৰথম যদি এবাৰ ৰান কৰি দেখুৱাই দিও ইয়াতে দেখা পাইছে সিম্পল হৈ গৈছে ওকে এইটো লাইনটো এতিয়া যদি মই ইয়াতে হে পেলাই এইটো বি টেগৰ ভিতৰত লিখো যে ইয়াতে বি টেগটো ওপেন কৰি লৈছো আৰু এইটো বাৰু ইয়াতে ক্লোজ নকৰো ইয়াৰ পৰা ডিলিট কৰি লৈছো এইফালে মই ক্লোজ কৰি দিম কাৰণ এনজয়িং ৱৰ্ডটো মই বোল্ড কৰিব বিচাৰিছো এইটো ক্লোজ কৰি দিলো Ctrl+S কৰি সেভ কৰিছো আৰু এতিয়া মই এইটো ৰিলোড কৰিছো তোমালোকে চাই লোৱা বাকি টেক্সট কিনি চোৱা আৰু এনজয়িং ৱৰ্ডটো চোৱা এইটো কোনমান বোল্ড হৈ গৈছে নে যোৱা নাই গৈছে ৰাইট ইয়েস স্যাৰ এইটো গৈছে স্যাৰ বঢ়িয়া স্যাৰ বঢ়িয়া বহুত ভালকৈ বুজাইছা বুজি পাইছো ওকে মইতো ভালকৈ পঢ়াবলৈ চেষ্টা কৰিছো তোমালোকে ভালদৰে মনোযোগ দিও চেষ্টা কৰি আছা নে নাই কমেন্ট সেকশনত জনাবা তোমালোকে মনোযোগ দিয়াটো ইম্পৰ্টেন্ট মই চেষ্টা কৰি যাম মোৰ পৰা দিয়াৰ কাৰণে তো তোমালোকে চেষ্টা কৰা তোমালোকে ভালদৰে বুজাৰ কাৰণে নেক্সট এটা এনজয়িং টো বোল্ড কৰিব পাৰো আৰু এই যেটো ক্লাছ 10th ৱৰ্ড এইটো মই ইটালিক কৰিব বিচাৰিছো তো ইয়াতে আহি পেলাই যদি মই আই ট্যাগ টো ইউজ কৰো আৰু এতিয়া যদি মই আই ট্যাগ টো ইয়াতে ক্লোজ কৰো ইয়াতে আই ট্যাগ টো ক্লোজ কৰি লৈছো মই হ'ব আই ট্যাগ টো ইয়াতে ক্লোজ কৰি লৈছো Ctrl+S কৰি সেভ কৰিছো ইয়ালৈকে আহি যদি মই এইটো ৰিলোড কৰো তোমালোকে এইটো কি দেখা পালা ক্লাছ 10th এইটো ইটালিক হৈ গল নে যোৱা নাই কৈছে তো এই আই ট্যাগৰ দ্বাৰা আমি যিকোনো টেক্সট এটা ইটালিক কৰিব পাৰো আৰু যেটো হেল্ল ডিয়াৰ ষ্টুডেন্টস এইটো মই এটা আন্ডাৰলাইন দিব খুজিছো তো ইয়াৰ কাৰণে মই ইয়াতে ইউ ট্যাগটো লৈ লব পাৰো মই ইয়াতে ইউ ট্যাগটো লৈ লৈছো ইয়াতে ক্লোজ নকৰো হেল্ল ডিয়াৰ ষ্টুডেন্টস এই গটেখিনি ইউ ট্যাগ কৰিব বিচাৰিছো তো ইয়াতে আহি পেলাই মই এইটো ইউ ট্যাগটো ক্লোজ কৰি লৈছো Ctrl+S কৰি সেভ কৰি লৈছো আৰু ইয়ালৈকে আহি পেলাই মই এইটো ৰিলোড কৰিছো আৰু তোমালোকে চোৱা ইয়াতে আন্ডাৰলাইন এটা আহি গৈছে তো এনেকুৱা ধৰণে আমি টেক্সট বিলাক ফৰমেটিং কৰি থাকিব পাৰো নেক্সট আৰু ইয়াতে লৈকে আইছো এটা আৰু এটা ট্যাগ আছিল নহয় হেতু কি আছিল সৰি আৰু এটা ট্যাগ ইয়াতে কি আছিল মার্ক ট্যাগটো কি কৰিব যিকোনো টেক্সট এটা হাইলাইট কৰিব তো ইয়ালৈকে আসন মার্ক ট্যাগটো আমি ইউজ কৰিছো ইয়াতে যেটো হোপ ইউ আৰ এনজয়িং ইট এইটো লিখা আছে ইয়াতে মই মার্ক ট্যাগৰ ভিতৰ লিখিছো ব্র্যাকেট স্টার্ট কৰি মার্ক ট্যাগটো ইয়াতে লৈ লৈছো মার্ক তাৰপিছত এইটো ইয়াতে ওপেন কৰিছো ইয়াতে ক্লোজ নকৰো মই এইটো ইয়াতে ক্লোজ কৰিম মার্ক ট্যাগটো ইয়াতে মই ক্লোজ কৰি লৈছো Ctrl+S কৰি সেভ কৰি ইয়ালৈকে আহিছো আৰু তো ৰিলোড কৰিছো আৰু তোমালোকে চাই লোৱা এইটো তো মার্ক হৈ গৈছে নে যোৱা নাই দেখা পাইছা এইটো মার্ক হৈছে নে গোৱা নাই ইয়েলো কালাৰত তো এনেকুৱা কৈ আমি টেক্সট বিলাক ফৰমেটিং কৰি থাকিব পাৰো আৰু ইয়াতে বিভিন্ন ধৰণৰ ট্যাগ আছে মই কেতিয়াও তোমালোকক প্ৰেক্টিস কৰে মই হেক কৰিব নোৱাৰিম তোমালোকৰ ওপৰত ডিপেন্ড কৰিব কিছুমান ট্যাগ তোমালোকে নিজে ট্ৰাই কৰা কেনেকুৱা ধৰণৰ কামত কি ইউজ কৰিব লাগে সেইটো তোমালোকৰ ওপৰত ডিপেন্ড কৰিব যেটো বেছি ইম্পৰ্টেন্ট হেতু মই তোমালোকক দেখুৱাই আছো আৰু ইম্পৰ্টেন্ট তো গোটেই বিলাকে আৰু তথাপি তোমালোকৰ ফালৰ পৰা প্ৰেক্টিস কৰিব লাগিব মই শিকাই দিলো যে কেনেকৈ ইউজ কৰিব পাৰে এটা ইউজ কৰি কোনটোৰ আউটপুট কেনেকুৱা আহিব হেখিনি প্ৰেক্টিস কৰাটো তোমালোকৰ ওপৰত ডিপেন্ড কৰিব ওকে তো এতিয়ালৈকে আমি HTML ৰ বিভিন্ন ধৰণৰ টপিক শিকি আহিলো আমি শিকি আহিলো প্ৰথম একেবাৰে বেসিকৰ পৰা HTML কেনেকৈ লিখে HTML ৰ ষ্ট্ৰাকচাৰ কি HTML ৰ দ্বাৰা কি কৰিব পাৰে গোটেই বিলাকৰ পৰা আৰম্ভ কৰি HTML ট্যাগৰ বিষয়ে আলোচনা কৰিলো ট্যাগ বিলাকে কেনেকুৱা কৈ আমাক হেল্প কৰে বিভিন্ন ধৰণৰ ট্যাগ মই এটা প্ৰেক্টিক্যালি দেখুৱালো এতিয়া মই আলোচনা কৰো এই ক্যাসকেডিং স্টাইল শীটৰ বিষয়ে অৰ্থাৎ CSS ৰ ফুল ফৰ্মটো উদি দিয়ে হেতু ফুল ফৰ্মটো হৈছে ক্যাসকেডিং স্টাইল শীট এতিয়া আমি চাই লও যে এই CSS ৰ বিষয়ে কি লিখা আছে CSS is a simple design language intended to simplify the process of making web pages presentable অৰ্থাৎ এইটো এটা আছে ডিজাইন ল্যাঙ্গুৱেজ যেটোৱে আমাৰ যিকোনো ওয়েব পেজ এটা প্ৰেজেন্ট কৰা অথবা ওয়েব পেজ এটা ডিজাইন কৰা হেতু অলপ ভাল লগা কৰাত আমাৰ এই প্ৰসেসটো সিম্পলিফাই কৰি দিয়ে অৰ্থাৎ ইয়াৰ দ্বাৰা আমি যিকোনো ওয়েব পেজ এটা ইন্টাৰেক্টিভ কৰিব পাৰো প্ৰেজেন্টেবল কৰিব পাৰো ধুনিয়া কৰিব পাৰো তো যেনেকৈ HTML ত আমি কিছুমান এট্ৰিবিউট ব্যৱহাৰ কৰি পেলাই কিছুমান ফৰমেটিং ট্যাগ ব্যৱহাৰ কৰি আমি ওয়েব পেজটো আমি ফৰমেটিং কৰি পেলাই ধুনিয়া কৰিব পাৰো নে নোৱাৰো মই অলপ আগত দেখুৱালো কেনেকৈ কালাৰ চেঞ্জ কৰিব পাৰো ইমেজ ইনসাৰ্ট কৰিব পাৰো এই গোটেইবিলাক তাৰ মাজেৰে দেখুৱালো তো এই CSS হৈছে এটা ডিজাইনিং ল্যাঙ্গুৱেজ এনেকৈ এট্ৰিবিউট আৰু ট্যাগ বিলাক ব্যৱহাৰ কৰি ডিজাইন কৰাৰ হলনি আমি কি কৰিব পাৰো এই CSS নামৰ ডিজাইনিং ল্যাঙ্গুৱেজটো ব্যৱহাৰ কৰি পেলাই আমি ওয়েব পেজ এটা ডিজাইন কৰিব পাৰো HTML ৰ দ্বাৰা আমি ষ্ট্ৰাকচাৰটো প্ৰভাইড কৰিব পাৰো আৰু CSS ৰ দ্বাৰা সেই প্ৰভাইড কৰা ষ্ট্ৰাকচাৰটোৰ ওপৰত ডিজাইন দিব পাৰো ঠিক আছে ইট ক্যান চেঞ্জ কালাৰ ফন্ট সাইজ লেআউট স্পেচিং এটসেট্ৰা এই CSS এটাৰ দ্বাৰা আমি কালাৰ চেঞ্জ কৰিব পাৰো ফন্ট সৰু ডাঙৰ কৰিব পাৰো অৰ্থাৎ ফন্ট মানে আখৰৰ সাইজ বিলাক আমি আখৰ চেঞ্জ কৰিব পাৰো আমি বিভিন্ন ধৰণৰ ষ্টাইল দিব পাৰো আমি লেআউট ডিজাইন কৰিব পাৰো আমি বিভিন্ন ধৰণৰ স্পেচিং ক্যাৰেক্টাৰ বিলাক দি পেলাই আমি ওয়েব পেজটো ইন্টাৰেক্টিভ কৰিব পাৰো আৰু এই CSS ৰ দ্বাৰা ডিজাইন কৰাৰ কাৰণে আমাৰ CSS তিনিটা ধৰণে আমি ইউজ কৰিব পাৰো প্ৰথমটো হৈছে ইনলাইন CSS নেক্সট হৈছে ইন্টাৰনেল CSS নেক্সট হৈছে এক্সটাৰনেল CSS এই তিনিটা CSS কি হয় মই এটা কৈ বেটাৰ আৰু অলপ পিছত তোমালোকক কৈ আছো আৰু এই যেটো CSS লিখাৰ সিনট্যাক্স এইটোটা আমি জানিব লাগে HTML ৰ সিনট্যাক্স এটা থাকে ষ্ট্ৰাকচাৰ এটা থাকে যেটো মই আলোচনা কৰিছো তো CSS ৰ সিনট্যাক্সটো কেনেকুৱা হয় CSS ৰ যিকোনো আমি ব্যৱহাৰ কৰি পেলাই
CSS ৰ দ্বাৰা যদি আমি যিকোনো ওয়েব পেজ এটা ডিজাইন কৰিব লগা হয় আমি ডেকোৰেশন কৰিব লগা হয় তাৰ কাৰণে আমাৰ দুটা সিনট্যাক্স থাকে তাৰ ভিতৰত দুটা পাৰ্ট থাকে এটা আছে সিলেক্টৰ নামৰ এটা পাৰ্ট থাকে আৰু এটা আছে ডিক্লেৰেশন অৰ্থাৎ সিলেক্টৰতে আমি কি কৰিব লাগে যিটো ট্যাগ আমি ডিজাইন কৰিব বিচাৰিছো সাপোজ মই h1 যিটো ট্যাগ যিটো দ্বাৰা আমি হেডিং দিব পাৰো সেইটো মই ডিজাইন কৰিব বিচাৰিছো তো h1 ট্যাগটো প্ৰথমতে আমি CSS ৰ যেতিয়া কোডিং কৰিম তেতিয়া আমি এইটো সিলেক্ট কৰি লব লাগে সেইটো কব সিলেক্টৰ তো এই যেটা সিলেক্টৰটো ইউজ কৰিম আৰু যেতিয়া আমি ডিজাইনখিনি আমি লিখিম এই ডিজাইনখিনি পাৰ্টিকুলাৰ ট্যাগটোৰ ভিতৰতে হ'ব বুজি পাইছা আৰু এই বাকিখিনি পাৰ্ট হৈছে ডিক্লেৰেশন এইখিনি কম আমি ডিক্লেৰেশন বুলি এই ডিক্লেৰেশনৰ ভিতৰত আমি এই এঙ্গুলাৰ এই যেটো ব্ৰেকেট আছে ইয়াৰ ভিতৰত আমি দিব পাৰো যে আমি কি ডেকোৰেশন কৰিব বিচাৰিছো কি আমি প্ৰেজেন্ট কৰিব বিচাৰিছো এই h1 ট্যাগটো আমি কি কৰিব বিচাৰিছো এই h1 ট্যাগটো মই প্ৰথমতে কালাৰ চেঞ্জ কৰিব বিচাৰিছো কালাৰটো মই ব্লু সেট কৰিব বিচাৰিছো সেমিকোলন দি পেলাই সেপাৰেট কৰি পেলাই আৰু যেটো h1 আছে তাৰ যেটো ফন্ট সাইজ অৰ্থাৎ যেটো সাইজ অফ টেক্সট সেইটো মই 10 পিক্সেল কৰিব বিচাৰিছো তো এনেকুৱা ধৰণে আমি এইটো ডিজাইন কৰি থাকিব পাৰো আৰু যেটো কালাৰ অৰ্থাৎ চেঞ্জ কৰি সেইটো আমি প্ৰপাৰ্টি বুলি কম যেটো কালাৰৰ নেম দিম সেইটো আমি ভ্যালু বুলি কম বুজি পাইছা এই ভ্যালু বিলাকক যেটো আমি সাইজ ৰম কিবা কিবি দিম হেতুক আমি ভ্যালু বুলি কম তো এইটো আছে এটা সিনট্যাক্স যেটো ব্যৱহাৰ কৰি আমি CSS কৰিব পাৰো কিন্তু তোমালোকৰ সিলেবাসত CSS ব্যৱহাৰ কৰি পেলাই প্ৰগ্ৰামিং কৰা নাই তোমালোকৰ এই সিলেবাসত কেৱল HTML ৰ ওপৰতে আছে নেক্সট যেতিয়া তোমালোক আৰু হায়াৰ ক্লাছত যাব তেতিয়া তোমালোকক এই CSS ৰ ওপৰত থাকিব এতিয়া আমি আলোচনা কৰিছো যে ইনলাইন CSS ইন্টাৰনেল CSS আৰু এক্সটাৰ্নেল CSS ৰ বিষয়ে যে ইনলাইন CSS মানে কি হয় এই ইনলাইন CSS is used to apply unique style to single HTML document HTML element অর্থাৎ HTML এলিমেন্টৰ যদি যিকোনো এটা সিম্পল এলিমেন্ট এটা সাপোজ মোৰ অকল h1 ট্যাগটো আছে বা মোৰ অকল প্যাৰাগ্ৰাফটো আছে এই যদি এটা সিঙ্গেল পাৰ্ট এটা যদি আমি ডিজাইন কৰিব বিচাৰিছো তো তাৰ কাৰণে আমি সেপাৰেট CSS ফাইল ক্ৰিয়েট কৰাৰ প্ৰয়োজন নাই এই যেটো ট্যাগৰ ভিতৰত মই ইয়াতে যেটো লিখি থৈ দিছো ইয়াতে যদি মই আহো এই ট্যাগৰ ভিতৰত যিখিনি লিখো যে h1 align center এই যিখিনি লিখিছো এইখিনিকো আমি কি বুলি ক'ব পাৰো ইনলাইন CSS বুলি ক'ব পাৰো অৰ্থাৎ আমি এটা সেপাৰেট ট্যাগৰ ভিতৰত যেটা আমি এট্ৰিবিউটস ওয়াইজ এনেকে লিখিবলৈ ডিজাইন কৰিব পাৰো ইয়াকে কয় ইনলাইন CSS বুলি এনেকুৱা আমি কৈ থাকিব পাৰো নেক্সট হৈছে ইন্টাৰনেল CSS ইন্টাৰনেল CSS টো কি হয় যে ইন্টাৰনেল CSS is used to define a style for a single HTML page অৰ্থাৎ যিকোনো এটা যদি পেজত আমি ডিজাইন কৰিব লগা হয় সেপাৰেট এটাই পেজ আছে আৰু সেই এটা পেজৰ ডিজাইন কৰাৰ কাৰণে আমি ইন্টাৰনেল CSS টো লব পাৰো আৰু ইন্টাৰনেল CSS টো কেনেকে লয় an internal CSS is defined in the head section of the HTML page within a style element অৰ্থাৎ আমাৰ এই যেটো হেড ট্যাগ থাকিব মই ইয়াতে যদি আহো এই যেটো হেড ট্যাগ আছে এই হেড ট্যাগটোৰ ভিতৰত টাইটেলৰ পিছত মই ইয়াতে এটা স্টাইল ট্যাগ ইউজ কৰিব লাগিব কাৰণ এই স্টাইল ট্যাগৰ ভিতৰত মই সিম্পল ভাবে তেতিয়া ইয়াৰ ভিতৰত মই CSS বিলাক ডিজাইন কৰিব পাৰিম ঠিক আছে এই স্টাইল ট্যাগৰ ভিতৰত মই CSS যেটো আমাৰ সিনট্যাক্স থাকে এই সিনট্যাক্স বিলাক ইয়াতে স্টাইল ট্যাগৰ ভিতৰত লিখিব পাৰিম আৰু তেতিয়া HTML পেজটো গম পাব যে বডিৰ ভিতৰত যিখিনি ডিজাইন কৰিব লগা আছে এখিনি এই স্টাইল ট্যাগৰ ভিতৰত আছে আৰু মই এই ইয়াৰ এগেইনষ্টত কামখিনি কৰি পেলাই ওয়েব পেজটো ৰান কৰিব লাগিব তো এনেকুৱা ধৰণত আমাৰ ইন্টাৰনেল CSS খিনি লিখা হয় নেক্সট টু কি আছে নেক্সট টু আছে যে এক্সটাৰ্নেল CSS আৰু যেটা আমি ডাঙৰ প্ৰজেক্ট কৰিম আমি যদি কমপ্লিট ওয়েবসাইট এটা বনাই আছো বা ওয়েব এপ্লিকেশন এটা বনাই আছো তাত তো এটা HTML পেজ না থাকে তাত কেবাটো HTML পেজ থাকিব আৰু প্ৰত্যেকটা HTML পেজত আমি সেপাৰেট কৈ ডিজাইন কৰাৰ হলনি আমি এটা সেপাৰেট এক্সটাৰ্নেল CSS ফাইল ক্ৰিয়েট কৰিব পাৰো যত গোটেই ওয়েব পেজেস গোটেই যিবিলাক ওয়েব পেজেস আছে এই গোটেই বিলাকৰ ডিজাইনটো আমি এটা এক্সটাৰ্নেল ফাইলত ক্ৰিয়েট কৰি থব পাৰো আৰু হেকত আমি এতে হেড ট্যাগৰ ভিতৰত লিংক নামৰ ট্যাগটো ব্যৱহাৰ কৰি যেটো ফাইল নেম থাকিব সাপোজ ইয়াতে ফাইল নেম আমি CSS ফাইলটোৰ নাম দিছিলো যে mycssfile.css হেইটো মই এই href নামৰ এট্ৰিবিউটৰ দ্বাৰা লিংক কৰি দিব পাৰো আৰু তেতিয়া লিংক কৰি দিয়াৰ লগে লগে এক্সটাৰ্নেল CSS ফাইলটো মোৰ সেই পাৰ্টিকুলাৰ ওয়েবসাইট বা ওয়েব এপ্লিকেশনটোৰ লগত লিংক হৈ যাব আৰু যেনেকুৱাকৈ ডিজাইন কৰা আছে সেই ডিজাইন বিলাক ইয়াতে এটাচ হৈ যাব আৰু তেনেকুৱাকৈ ৰান হৈ যাব তো এনেকুৱা ধৰণে এই HTML ৰ ভিতৰত CSS বিলাক কৰিব পাৰো আৰু ইয়াৰ দ্বাৰা ডিজাইন কৰিব পাৰো তো আজিৰ এই ক্লাছত মই তোমালোকৰ আগত যিখিনি আলোচনা কৰিলো প্ৰ্যাকটিক্যালি গোটেইখিনি বুজি পাইছা নে পোৱা নাই কমেন্ট সেকশনত জনাবা আৰু যদি তোমালোকক নোটস বিলাক লাগে তো নোটস খিনি তোমালোকে ইয়াৰ পৰা বাই কৰি ল'ব পাৰা আৰু নোটস খিনি তোমালোকৰ ফাইনেল এক্সাম বহুখিনি প্ৰকাৰ হেল্প কৰিব কাৰণ ইয়াতে নোটস খিনি গোটেই সিলেবাসটো কভাৰ আপ কৰি পেলাই মই তোমালোকক প্ৰভাইড কৰিছো গোটেইখিনি তোমালোকৰ হেল্পফুল হ'ব ঠিক আছে তোমালোকে এখিনি বাই কৰিব পাৰিবা ইয়াতে ফিল ইন দা ব্ল্যাঙ্কস থাকে MCQ থাকে ট্ৰু ফলছ থাকিব 1 মাৰ্ক 2 মাৰ্ক 5 মাৰ্কস HTML ৰিলেটেড কোৱেশ্চন থাকিব DBMS ৰিলেটেড কোৱেশ্চন গোটেইখিনি এক্সাম পইণ্ট অফ ভিউৰ ফালৰ পৰা কোৱেশ্চন দিয়া থাকিব তোমালোকে জাস্ট পঢ়ি থাকিলে হৈ গল যদি বুজি পাইছা তোমালোকে বস্তুবিলাক কমেন্ট সেকশনত জনাবা আৰু ইয়াৰ নেক্সট ক্লাছত মই তোমালোকক পঢ়াম লিষ্ট ট্যাগৰ বিষয়ে টেবল ট্যাগৰ বিষয়ে আৰু ইমেজ ট্যাগৰ বিষয়ে আৰু যদি এইবিলাক মই যি পঢ়িছো বুজি পাইছা এই কোৱেশ্চন আনসাৰ বিলাক তোমালোকে দিবলৈ নাপাহৰিবা কমেন্ট সেকশনত জনাবা আৰু মই নেক্সট পাৰ্টটো দিব লাগিব নে নালাগে তো আজিলৈকে বাৰু এইখিনিয়ে ধন্যবাদ